মৰ্ণিং। আজি একেবাৰে ৰাতিপুৱা টাইমটো বহুত ধুনীয়া এডোখৰ জেগালৈ আহিলোঁ দেই। এয়া চাওক একদম চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে। এইটো পৰিৱেশ মোৰ বিৰাট ভাল লাগে। তাতে ৰাতিপুৱা মানে আজি বহুত দিনৰ মূৰত আকৌ দেখিছোঁ এইটো পৰিৱেশ দেই। ইমান ভাল লাগিছে, মনটো কিবা এটা মুকলিয়ে লাগি যায় এনেকুৱা সেউজীয়াবিলাকত ৰাতিপুৱাই দেখিলে। পানী হৈছিলে নি? এয়া কলনীৰ ভিতৰতে মানে ছোৱালী স্কুলত থ'বলৈ আহিছিলোঁ আৰু থৈ পিনে এতিয়া আমি ঘৰমুৱা হৈছোঁ আৰু ইমান ধুনীয়া লাগে চাইছিলোঁ। মানে এইডোখৰ জেগা বহুত কলনীখন মানে গোটেইখন মানে ভাল লাগে মোৰ। কলনীখনেই ভাল লাগে। কিবা এটা শান্ত পৰিৱেশ, গছ গছনি আছে। আজি বহুত দিনৰ মূৰত আহিলোঁ। পানী হ'লে কিন্তু একদম ৰক্ষা নাই, গোটেইখন এইডোখৰ পানী হৈ যায়, পূৰা ডুবি যায় মানে এইফালে। এইফালে পালোহি আৰু দেই ছোৱালী স্কুলত থৈ মেলি আহি চিধা চাহ একাপ লৈ গৈছোঁ। মানে যাওঁতে ফ্লাক্সত থৈয়ে গৈছিলোঁ, তাৰপিছত এতিয়া বোলো চাহ খাই লওঁ ধুনীয়াকৈ। সেই মানে কি কালি ইমান ৰ'দ দিলে, আজি আকৌ পটককৈ ৰাতিপুৱা স্কুল যাবৰ সময়তে, মানে ৰাতিপুৱা নহয় দেই, ৰাতিপুৱাই দি আছে নেকি, দিলে আৰু ৰাতিপুৱা চিপকৈ দিলে। সেয়া তাৰমানে থৈ আহিবলগীয়া হ'ল। আৰু আজিও ময়ো বহুত দিনৰ মূৰত গৈছোঁ মানে আজি স্কুললৈ। আৰু সেয়ে ভাবিছিলোঁ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি, কিন্তু সময় যে নাপালোঁ। মানে বৰষুণ দিলে আৰু দিগদাৰ হৈ যায়, তেতিয়া লৰালৰি টিফিন চিফিন বনোৱা আগতে খোৱা মেলা দিয়া আৰু বহুত সদায় একেবিলাকে আৰু সেইকাৰণে এতিয়া বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এনেকৈ। চাহ অকণ খাই লওঁ, আজিৰ দিনটো আকৌ দেখুৱাই যাম। আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ দেই। কণ্টিনিউ কৰিম আৰু চাই যাব আপোনালোকে শেষলৈকে। ঠিক আছে তেতিয়াহ'লে দিয়ক। এতিয়া চাহকণ খাই লওঁ, কটা বিস্কুট লৈ লৈছোঁ, চাহকণ খাই লওঁ, দিনটোৰ কাৰণে লগ পাই আছোঁ। এতিয়া এই ৰাতিপুৱাটো মানে বনাই সিজাই আজৰি হৈ পিনে এতিয়া অকণমান বহিছোঁ। নিজৰ ফেভৰেট শ্ব'টো উলিয়াই লৈছোঁ, লাফটাৰ চেফ চাই আছিলোঁ। আৰু চাহ খাওঁতে পটককৈ মনত পৰিলে যে ভিডিঅ'টো কণ্টিনিউ কৰিব লাগে। মানে কি হ'ল, মই যেতিয়া যোনদিনাখনি মানে ভাবোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, একদম ভালদৰে লোকৰ দৰে গোটেই দিনটো বোলো কি কৰোঁ কি নকৰোঁ ধুনীয়াকৈ দেখাম, কিন্তু যেতিয়া ঘৰৰ কামবোৰ কৰি থাকোঁ নহয়, একদম মনৰ পৰা আঁতৰিয়ে যায় যে মই এটা ভিডিঅ' বনাই আছিলোঁ, মানে সেইটো যে কণ্টিনিউ কৰিব লাগে বুলি। সেই তেনেকুৱা হৈ গ'ল। আৰু চাহ খাওঁতেহে মনত পৰিছে, অকণমান তেনেকৈ দেখাই দিলোঁ। তাৰপিছত চাহ তাহ খোৱাৰ পিছত এই কাপোৰ কানিটো মানে ৰাতিপুৱাই ধুই থৈ গৈছিলোঁ। তাৰপিছতে কাপোৰখিনিও ওপৰত মেলি থৈ আহিলোঁ। বতৰটো আকৌ ভালেই হ'ল নহয়, ৰাতিপুৱা স্কুল যাবৰ সময়তহে অকণমান চিপচিপিয়াকৈ দিলে, আৰু স্কুল মানে নোপোৱাৰ আগতে বৰষুণ শেষেই হ'ল। আৰু এতিয়া একদম মানে ফটফটীয়া ৰ'দ, গৰম। আৰু সেয়া কাপোৰখিনি মেলি আহি অকণমান এনেকৈ ভিডিঅ' কৰিছিলোঁ। তাৰপিছত ইমান গৰম লাগিলে, ফেনৰ তলত বোলো অকণমান সময় বহি লওঁ, মানে চাহ তাহ খাই মেলি ৰাতিপুৱাটো আজৰি আৰু। তাৰপিছতে আমাৰ আকৌ আজি কামো লাগি আছে, বতৰটো ভাল হয় দেখি, মানে গ্ৰেজটো ৰং কৰিছে। মানে ড্ৰেইনবিলাক বনোৱা হৈছিলে যে আমাৰ, এতিয়া ড্ৰেইনবিলাক সম্পূৰ্ণ হৈ গ'ল। এতিয়া সেয়ে মানে আমাৰ গাড়ীখন মানে অকণমান গ্ৰেজটো ওখ, মানে চাপৰ হৈ গৈছিলে, এতিয়া ওখ কৰি দিলে। আৰু সেইকাৰণে ছেটাৰখন অকণমান মানে ছেটাৰখন আঁতৰাই দিবলগীয়া হ'ল। ছেটাৰখন আঁতৰাই এইখন নতুনকৈ গিল লগাইছে। সেইবিলাকে কালাৰ চালাৰ কৰি গৈ আছে আৰু এতিয়া দেখিবলৈ ভাল লাগিবৰ কাৰণে। গোল নেমুকেইটা গুচাই আছে, একদম বহুত ধুনীয়া মলমলাই আছে। পেহীয়েকৰ ঘৰৰ পৰা আনিছিলে, তাৰপিছতে আজি নিমখত দিবৰ কাৰণে তেওঁ গুচাই আছে দেই। সেয়া গোল নেমু নিমখত দিয়া, বহুত ধুনীয়া গোন্ধাই আছোঁ। আৰু এইফালে ময়ো ভাত বনাই আছোঁ। মানে গোল নেমু নিমখত ঘৰৰে গোল নেমু হয়, পৰহি গৈছিলে মাহত, অকণমান কেইটামান লৈ আহিছিলে। ইমান ধুনীয়া গোল নেমুকেইটা, একদম মিঠা পূৰা। আৰু নিমখত দি থ'লে মানে আমাৰ পুৰণা আছে বাৰু, 2 বছৰমানৰ আগতে মায়ে থৈছিলে, এতিয়া অকণমান আছেগৈ। পেট মোৰ একদম কামুৰিলে মেলিলে মানে খাই দিওঁ আৰু ভাল হৈ যায়। তাৰপিছতে এতিয়া আকৌ সেইকেইটা আনিলে, আৰু সেইকেইটা কিমাননো খাব বুলি নিমখতে দি থৈ দিওঁ। তাৰমানে বিচাৰিছে আৰু মই এইফালে ভাত বনাই আছোঁ। আজি ভাত দিছে একদম ডাইৰেক্ট সকলোৱে দাইল, মচুৰ দাইল, পেটলা দি বনাইছোঁ। তাৰপিছতে
এইফালে পচলা মানে সিহঁতৰ ঘৰৰ পৰাই অনা আজিহে খাইছোঁ পৰহি মানে আনিছিলে তাৰপিছতে আজিহে খাইছোঁ আৰু এই পচলা আৰু আলু অকণমান এনেকৈ দি কিনে বনাই আছোঁ তাৰপিছতে মাছ আছে মাছ মানে খাই নাজানো এয়া সিহঁতৰ ঘৰৰ পৰাই দিয়া মাছেই ভাল আমি মানে সেই কালি নাখালোঁ আজি বোলো বনাওঁচোন খাই নাখায় মাংসটো চিকেনো নাই তাৰপিছতে পথাৰ মাছ কেইটামান আছিলে পথাৰ মাছকেইটা আকৌ মই কালি খালোঁ মানে পিঁয়াজ দি তাৰপিছতে এই ডাঙৰ মাছ আছিলে একেলগে বোলো কিবা এটা কৰি দিওঁ তাৰপিছতে তেনেকেই বনালোঁ দিয়া ফ্ৰাই কৰি দিম আৰু আজি ভাতটো মাছ খালে মানে অকণমান দিটো খাই ঘৰলে পথাৰ মাছ আছিলে যে দিটো খালে পথাৰ মাছ বহুত দিন খোৱা নাই মানে বছৰ হ'ল কালি খালি ইমান ভাল লাগিলে তেতিয়া বনাম ভাত হ'লে আৰু আৰু এয়া একেবাৰে আমাৰ দুপৰীয়াৰ একদম মানে ভাত সাজ ৰেডি হৈ গ'ল দেই একদম চিম্পল এইফালে কলপচলা ভাজি আৰু মচুৰ দালি তাৰপিছতে এইফালে মাছৰ ফ্ৰাই এনেকৈ আৰু আজিৰ দিনটো চলাই দিম দেই ইমান হেৰি হৈ গৈছে খাব লাগিছে কেলে চুলত খুব খেলিলে মনিটাৰ হৈ আছে দেই বৰ্তমান কালিৰ পৰা এইটো কি আনিছা ইছ ৰাম ফেনখন একদম গাত লগাই লৈছে নি সেইবিলাক টোপোলা থাকে আৰু সদায় সদায় কি আনিছা আকৌ কি ঢোকলা ইমান ঢোকলা এনেও খাই যে ইমান ভাল পায় নে তাই সদায় সদায় ঢোকলা খাই বুজি বুলি ঢোকলা হৈ গৈছে মোৰ তই কাপোৰ কানি খুলি লোৱা ভৰি হাত ধুই লোৱা খাবা থৈ দিম আৰু দেই আমি ভাতকেইটা খাই উঠিছোঁ আৰু তাহাঁতি পাইছেহি মই আজিকালি খাই দিওঁ সোনকালে ভাত মানে সিহঁতি নোহোৱাৰ আগতে সোনকালে মানে 3টালৈ 10 মিনিট আছে ইয়াত ৰৈ নাথাকোঁ আজিকালি আগতে ৰৈছিলোঁ দেই আগতে একদম তাই আহিলেহে খাওঁ মানে তাৰপিছত এতিয়া ৰৈ নাথাকোঁ আৰু ক্লাছ 6 চলি পোৱাৰ পৰা মানে ৰৈ নাথাকোঁ এতিয়া ডাঙৰ হ'ল নহয় বোলো খাই থাকিব নিজে নিজে ভাতকেইটা খালোঁ খাই বৈ আজৰি হৈছোঁ আৰু আমাৰ বাইদেউ হ'ব বোলা কাপোৰ কানি চেঞ্জ কৰা মুখা ধুই কালাৰটো নেদেখালোঁ নহয় ভিডিঅ' হোৱা কৰিছোঁ ফটো নাই এইফালে ৰঙৰ কাম কমপ্লিট হৈ গ'ল দেই এতিয়া আৰু মানে গাড়ী থ'ব পৰা হৈ গৈছে পৰ্দা এতিয়া কেনেকৈ লগাবা পৰ্দা আনিছোঁ চিলাব লাগিব কোনখন লগাব এইফালে দেউতাই গিলখন লগাই দিছে আৰু সঁচাকৈ ৰং আৰু গিল লগাই দিয়াৰ পিছত মানে একদম নতুন যেন আমাৰ গেৰেজটো তেনেকুৱাহে লাগিছে মানে মানুহে এখন গিল দেই স্কিন লগাবলৈ আছে নিজকে জেল কৰি ল'লে চা ককাই নিজকে জেল কৰি ল'লে এতিয়াহে ভাল লাগিছে ন কালাৰ চালাৰ কৰি দিওঁতে টিউশ্যন কৰি উঠিছে ছোৱালী আৰু এতিয়া ৰাতিহে মানে আকৌ ভিডিঅ' কৰিছোঁ দেই অকণমান ৰাতি মানে কি আৰু এতিয়া 8টা বাজিছে এতিয়া টিউশ্যন আহিছিলে টিউশ্যন কৰি গ'ল তাৰপিছতে এতিয়া মই আমাৰ মিষ্টাৰো আহিছে চাহ বনাই দিছোঁ আকৌ জপি আছে দিছে নে তাকে মানে হেৰি মই বোলো অথনি পিছবেলা টাইমত এনেকৈ ভিডিঅ' কৰাই নহ'লে নহয় আৰু এতিয়া বোলো অকণমান দেখাই দিম আৰু মানে ভাতনো কি বনাম ভাবি আছোঁ এতিয়া সেই আলুকে প্ৰথমতে বইল কৰিছোঁ বোলো এতিয়া আলুকে বইল কৰি থৈ দিছোঁ
তাৰপিছত কি হ'ব বোলো দেখা যাব আৰু উপায় নাপায় আলুকে বইল কৰিছোঁ এইফালে কুকাৰত দি দিছোঁ এখন একে বোলো কিবা এটা বনাম আৰু ভাবিছোঁ মানে চয়াবিন আছে ভাবিলোঁ চয়াবিনে আলুৱে বনাই তেনেকৈ খাম আৰু ঠিক দিয়ে ফেনখন অফ কৰি দিয়া এতিয়া আহিছোঁ একেবাৰে ৰাতিৰ সাজটোলৈ এতিয়া বনাই আছোঁ ৰাতিৰ সাজটো এইফালে ৰুটি বনাই আছোঁ ভাত কুকাৰত মানে ভাত বহাই দিছোঁ আৰু এইফালে চয়াবিন আৰু আলু থুপথুপীয়াকৈ এনেকৈ বনাই দিছোঁ আৰু আমাৰ মহাশয় আৰু ছোৱালী আহি মোৰ ওচৰত ৰখি আছেহি দেই সিহঁতৰ ভোক লাগিছে ভাত হ'ল নাই বুলি সুধিছেহি যেনে তেনে বনালোঁ আৰু তাৰপিছতে এইফালে পাপৰ ফ্ৰাই কৰি থৈছোঁ দেই পলিথিনত ভৰাই দিছোঁ নেহেমি কৰিবৰ কাৰণে এতিয়া ভাত পানী খাই বৈ একদম পাকঘৰ চাকঘৰ সামৰি মেলি মুখ হাত ধুই মেলি আজৰি হৈ আহিছোঁ দেই এতিয়া এয়া 10:30 বজাই নাই 10 মিনিট আছে আজি একদম সোনকালে ভাতটো খাই দিলোঁ মানে কি ৰাতিপুৱা মানে সোনকালে উঠা হয় যে একদম কেতিয়ানো মানে আজৰি হওঁ গোটেই দিনটো কেতিয়ানো কটাওঁ মানে তেনেকুৱা লেখা লাগি থাকে আৰু সেয়ে আকৌ এটা দিন পাৰ কৰিছোঁ এনেকৈ একেবোৰকে কৰি মেলি তাকে সেই আমনিও লাগে ৰাতিপুৱাৰ পৰা মানে শুই থকা যিটি মানে কাম বন কৰিয়ে থকা হয় নহয় আৰু সেয়া একদম এইটো টাইমত বহুত ভাগৰ লাগি যায় সেইকাৰণে ভাতটো চিম্পল ভাত আৰু সোনকালে হৈ গ'ল সেইকাৰণে ৰৈ নাথাকিলোঁ আৰু গৰমে গৰমে বাঢ়িলোঁ মেলিলোঁ খালোঁ তাৰপিছত এতিয়া আৰু শুম দেই এইফালে ছোৱালী ফুলেই তাই টোপনি ধৰিছে বোলে তাই আকৌ ভাত নাখালে আমাৰ ওপৰতে মানে ভাড়াতীয়া ঘৰত ছোৱালীজনীৰ বাৰ্থডে আছিলে মানে ডাঙৰ ছোৱালী আৰু বাৰ্থডে পতা নাই তেনেকৈ এইলে বুলি কিবা এটা এনেই দি থৈ গৈছিলে 5টা কেক কেনেকৈ তাতকৈ খালে খাই বৈ এতিয়া শুলেই আৰু এতিয়া আমিও শুওঁ আৰু গতিকেলৈ আজি সেয়াই দিনটো খোৱা বোৱাৰ মাজতে মানে দিনটো কটালোঁ তেনেকৈ দেখাই থাকিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক কৰিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম আকৌ এনেকুৱা অন্য এটি ভিডিঅ'ৰ সৈতে বাই বাই